আজি মই কোনো ৰাজনৈতিক দলৰ বিষয়ে কথা নকওঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ে কথা নকওঁ। বিশেষকৈ আজি চেঙা সমষ্টিবাসী ৰাইজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এটালৈ আলোচনা কৰিবলৈ ওলাইছোঁ। কিছুদিনৰ পৰা শুনি আছোঁ যে চেঙা সমষ্টিত নতুনকৈ স্থাপন হ'ব লগা যি ৰাজহুৱা চক্ৰৰ কাৰ্যালয়, এই ৰাজহুৱা চক্ৰৰ কাৰ্যালয়টো বোলে চেঙা সমষ্টিৰ একেবাৰে পূব প্ৰান্তত কোকাৰপাৰত স্থাপন হোৱাৰ কথাটো বিভিন্নজনৰ মুখত শুনি আছোঁ, আলোচনা চলি আছে। এই ক্ষেত্ৰত আচলতে মই দুই এটা কথা ক'ব বিচাৰোঁ যে ভৌগোলিকভাৱে চেঙা সমষ্টিটো হৈছে আটাইতকৈ জটিল সমষ্টি আৰু 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেকৱাৰ্ড সমষ্টিটো হৈছে চেঙা সমষ্টি। আপোনাৰ চেঙা সমষ্টিৰ আটাইতকৈ পশ্চিম প্ৰান্তৰ যি মানিকপুৰ, সেই মানিকপুৰ গাঁও পঞ্চায়তৰ পৰা কোকাৰপাৰৰ দূৰত্ব হৈছে প্ৰায় 43 কিলোমিটাৰ। আমি যদি চৰৰ কথা কওঁ, চৰৰ যিটো উজিৰৰ চৰ, সেই উজিৰৰ চৰৰ পৰা আপোনাৰ কোকাৰপাৰৰ দূৰত্ব 65 কিলোমিটাৰ। আনহাতে কোকাৰপাৰৰ পৰা নলবাৰী জিলাৰ যি দৌলাহাল, সেই দৌলাহালৰ দূৰত্বটো হৈছে মাত্ৰ 3.5 কিলোমিটাৰ। তেনেস্থলত চেঙা সমষ্টিৰ যি ৰাজহুৱা চক্ৰৰ কাৰ্যালয়, এই কাৰ্যালয়টো যদি কোকাৰপাৰত স্থাপন কৰা হয়, নিশ্চিতভাৱেই মই ভাবোঁ যে চেঙা সমষ্টিৰ বৃহত্তৰ অংশৰ ৰাইজৰ প্ৰতি এটা চৰম অন্যায় কৰা হ'ব। কাৰণ চেঙা সমষ্টিৰ ৰাজহুৱা চক্ৰৰ কাৰ্যালয়টো এনেকুৱা এটা ঠাইত স্থাপন কৰিব লাগে য'ৰ পৰা প্ৰত্যেকটো অঞ্চলৰ ৰাইজে যাতে যাতায়াতৰ ক্ষেত্ৰত সমান সুবিধা লাভ কৰে। কোনো এটা অঞ্চলে যাতে অতিৰিক্ত কষ্ট ভোগ কৰিব নালাগে, যাৰ কাৰণে সকলো ৰাইজৰ সমান সুবিধা হ'ব পৰাকৈ যাতায়াতৰ সমান সুযোগ হ'ব পৰাকৈ, কোনেও যাতে অতিৰিক্ত কষ্ট বহন কৰিব নালাগে, কাৰো যাতে যাতায়াতৰ নামত অতিৰিক্ত খৰচ, অতিৰিক্ত সময় যাতে নষ্ট নহয়, সেই কথা বিবেচনা কৰি, সেই কথা চিন্তা কৰি আচলতে এই ৰাজহুৱা চক্ৰৰ কাৰ্যালয়টো চেঙা সমষ্টিৰ মাজমজিয়াত স্থাপন কৰাৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। এই ক্ষেত্ৰত বিশেষকৈ আমি চেঙা সমষ্টিবাসীৰ যি যুৱক যুৱতীসকল, যিহেতু মই নিজে এজন যুৱক, গতিকে এই ক্ষেত্ৰত আটাইতকৈ যুৱকসকলে আমাৰ এটা যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে মই ভাবোঁ আজিৰ তাৰিখত প্ৰায় 85ৰ পৰা 90% যুৱক যুৱতীসকলে আমি ছ'চিয়েল মিডিয়া ইউজ কৰোঁ। বিশেষকৈ আমি এটা কথা লক্ষ্য কৰিছোঁ যে কিছুমান অফিচাৰসকলৰ যাতায়াতৰ সুবিধা হোৱাৰ কাৰণে আচলতে বোলে কোকাৰপাৰত এই কাৰ্যালয়টো স্থাপন কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে বা গুৰুত্ব প্ৰদান কৰি আছে। গতিকে মই ক'ব বিচাৰোঁ যে গণতান্ত্ৰিক দেশত আচলতে অফিচাৰসকলতকৈ আচলতে ৰাইজৰ সুবিধাৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে। কিন্তু তাকে নকৰি যদি অফিচাৰসকলৰ সুবিধাটোৰ প্ৰতি যদি বেছি গুৰুত্ব প্ৰদান কৰা হয়, মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ চেঙা সমষ্টিবাসী ৰাইজৰ প্ৰতি চৰম অন্যায় কৰা হ'ব। গতিকে মই যুৱক যুৱতীসকলক মই আহ্বান জনাইছোঁ, যিহেতু আমি ছ'চিয়েল মিডিয়া ইউজ কৰোঁ, আমি ছ'চিয়েল মিডিয়া প্ৰায় 24 ঘণ্টাৰ ভিতৰত আমি 18 ঘণ্টা ছ'চিয়েল মিডিয়াৰ লগত জড়িত থাকোঁ। এই ক্ষেত্ৰত আমাৰ যি দাবী, চেঙা সমষ্টিৰ ৰাজহুৱা চক্ৰৰ কাৰ্যালয় মাজমজিয়াত হোৱাৰ যি দাবী, মাজমজিয়াত স্থাপন কৰাৰ যি দাবী, এই দাবীটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা গণতান্ত্ৰিক
আন্দোলনৰ ৰূপ দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰণ এই দাবীটো, এই আন্দোলন কেৱল এজন ব্যক্তিৰ বিৰুদ্ধে আন্দোলন নহয়, এই আন্দোলন কোনো জনপ্ৰতিনিধিৰ বিৰুদ্ধে আন্দোলন নহয়, এই আন্দোলন কেৱল কোনো এজন ব্যক্তিৰ স্বাৰ্থ ৰক্ষাৰ আন্দোলন নহয়, এই আন্দোলন আমাৰ ন্যায্য আন্দোলন, এই আন্দোলন চেঙা সমষ্টিবাসী ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ আন্দোলন, এই আন্দোলন আমাৰ চেঙা সমষ্টিবাসী নিজৰ অধিকাৰ প্ৰতিষ্ঠা ৰক্ষাৰ আন্দোলন। গতিকে আমি আহক, আমি সকলোৱে প্ৰত্যেকজনেই আমি বিভিন্ন ৰাজনৈতিক দলৰ আদৰ্শৰ প্ৰতি আমি বিশ্বাসী, বিভিন্ন সংগঠনৰ লগত আমি জড়িত হোৱা স্বত্বেও আমি সকলোৱে দল সংগঠন নিজৰ স্বাৰ্থ পৰিহাৰ কৰি এটা চেঙা সমষ্টিৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ আমাৰ এই আন্দোলনটো, আমাৰ যি ন্যায্য দাবী, এই দাবীটো উত্থাপন কৰোৱা হওক। হয়, আমি যুঁজিম, আমি জিকিম। ধন্যবাদ।